10 খিনি তেওঁলোকক আমি এখন নটিফিকেশ্যন দিয়া হৈছিলে জিলাৰ পৰা জাৰি কৰা হৈছিলে যোৱা সপ্তাহতে যে মানে ক্লাছ অনুপাতে তেওঁলোকৰ ল'ৰা ছোৱালীৰ বেগৰ ওজন কিমান হ'ব চ' ক্লাছ 1ৰ পৰা 2লৈকে আমি 1ৰ পৰা 1.5 কেজি দিয়া হৈছিলে ক্লাছ 3ৰ পৰা 5লৈকে 2 to 3 কেজি এই হিচাপে 6 to 8 আমি দিছিলোঁ 4 কেজি 6ৰ পৰা 9লৈকে 4.5 আৰু 10লৈকে 5 কেজি যে সেই অনুপাতে যিহেতু আমি বহুতখিনি আমাৰ ওচৰত গোচৰো আহিছে যে ল'ৰা ছোৱালীখিনিৰ বহুত গাৰ বিষ পিঠিৰ দেহাতকৈ নিজৰ শৰীৰতকৈ ওজন বেগৰ বেছি সেইটো তেওঁলোকে আনি ল'ব পৰা নাই আৰু মই ভাবোঁ পিছলৈকে যিহেতু এতিয়াই যদি তেওঁলোকৰ এতিয়া শাৰীৰিকভাৱে তেওঁলোকে এতিয়া গ্ৰ'য়িং ষ্টেজ তেওঁলোকৰ গ্ৰ'থটোত আমি অৱদান কৰিবহে লাগে তেওঁলোকে আমি তেওঁলোকক সহায় কৰিব লাগে সেইকাৰণে মই ভাবোঁ যে তেওঁলোকে এই গধুৰ বেগটো ডঙাতকৈ আমি সেই নিৰ্দেশনা জাৰি কৰিছোঁ যিটো অলৰেডি আমাৰ গভৰ্ণমেণ্টৰ পৰা এখন নটিফিকেশ্যন আছে চ' সেই ক্লাছ অনুপাতে তেওঁলোকে সেই ওজনেই যাতে স্কুললৈকে সেই বেগটো কঢ়িয়াই যাতে আনে আৰু সেইটোৱে যাতে তেওঁলোকক পিছলৈ একো নিগেটিভ ইম্পেক্ট নেপেলায় তেওঁলোকৰ ফিজিকেল গ্ৰ'থ মেণ্টেল গ্ৰ'থটো এতিয়া আমি তেওঁলোকক ছাপোৰ্ট কৰিব লাগে আৰু তেওঁলোকে যাতে কোনো অসুবিধা নাপায় শাৰীৰিকভাৱে তেওঁলোকৰ বহুতে কয় পিঠিৰ বিষ ভৰিৰ বিষ ল'ৰা ছোৱালীখিনি সেইখিনি কমপ্লেইন কৰে আৰু অভিভাৱকো আহিছে মোৰ তাত ক'বলৈ সেইকাৰণে সেইখিনি আমি নজৰ ৰাখি মই ভাবোঁ যে এইখিনি আমি আমাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা আমি এই পদক্ষেপটো জাৰি কৰিছোঁ আমি শিক্ষা বিভাগৰ অৰ্ডাৰটো আদৰণি জনাইছোঁ যে ল'ৰা ছোৱালীৰ ফিজিকেল ফিটনেছটো বহুত জৰুৰী বেগৰ ৱেইট বেছি হ'লে তেওঁলোকৰ কামিহাৰ স্পণ্টাইলাইটিছ আদি বিভিন্ন বেমাৰত ভোগে গতিকে এই নিৰ্দেশনাটো আমি ৱেলকাম জনাইছোঁ আৰু আমি এইটো ফলপ্ৰসূ কৰাৰ কাৰণে আমি ইতিমধ্যে 2খন নটিচ জাৰি কৰিছোঁ যে ল'ৰা ছোৱালীয়ে মাত্ৰ 2-3খনমান টেক্সট বুক আনিব আৰু এটা মাষ্টাৰ নোটবুক আনিব যিখিনি টিচাৰে শিকাব এটা নোটবুকত তেওঁলোকে ক্লাছত লিখিব ৰাফ বুক বা মাষ্টাৰ নোটবুক আৰু ঘৰত গৈ সেই বস্তুখিনি তেওঁলোকে নিজৰ এটা ইণ্ডিভিজুৱেল ছাবজেক্টৰ ৰেচপেক্টিভ ছাবজেক্টৰ তেওঁলোকে ধুনীয়াকৈ আকৌ এবাৰ লিখিব লাগিব এতিয়া পেৰেণ্টছৰ আৰু ল'ৰা ছোৱালীৰ অলপ কাম বাঢ়িব তেওঁলোকে স্কুলৰ লিখা কামখিনি ডাবুলকৈ ঘৰত লিখিব লাগিব আৰু তেওঁলোকে সেই বস্তুখিনি আকৌ তেওঁলোকে লাৰ্ণ কৰিব লাগিব গতিকে পদক্ষেপটো ভালেই হৈছে কিন্তু আমাৰ গাৰ্জেনখিনিও এলাৰ্ট হ'ব লাগিব যে তেওঁলোকে পানীৰ বটলটো যদি 1 কিলোগ্ৰাম দিয়ে বেগৰ ওজনটো যদি ½ কিলো হয় আৰু যদি তেওঁলোকৰ টিফিনটো যদি ½ কিলো হয় তাতেতো 2 কিলোগ্ৰাম হৈ যায় গতিকে সেই বস্তুখিনি আমি অকল স্কুল কৰ্তৃপক্ষ নহয় এইটো পেৰেণ্টছৰ কোঅপাৰেশ্যন লাগিব গোটেই মানুহখিনিৰ কোঅপাৰেশ্যন লাগিব তেতিয়াহে ফলপ্ৰসূ হ'ব আমি সেইকাৰণে জাৰি কৰিছোঁ যে এটা স্মল মিনি ৱাটাৰ বটল চিম্পল সেই বটল আনিলে আমাৰ স্কুলত ছাফিচিয়েণ্ট একুৱাগাৰ্ড আছে পানীখিনি স্কুলতে পাই যাব আৰু ঠিক তেনেদৰে তেওঁলোকে যদি টিফিনটো অলপ মিনিমাইজ কৰে আৰু বেগটো যদি তেনেকৈ স্মল বেগ দিয়ে বেছি ডাঙৰ বেগ নিদিয়ে তেনেদৰে আমি এইটো নিয়ন্ত্ৰণ কৰিবই লাগিব আৰু এইটো এটা ভাল পদক্ষেপ